আজি সদৌ অসম ছাত্ৰ সন্থা আহ্বান মৰ্মে আমি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই শিক্ষামন্ত্ৰীৰ অনুষ্ঠেয় পুতলা শিক্ষামন্ত্ৰীৰ অনুষ্ঠেয় আমি প্ৰতিমূৰ্তি দাহ কাৰ্য ৰূপায়িত কৰিছোঁ। আমাৰ এটা স্পষ্ট যি অসম চৰকাৰে যি সময়তে ভাষাবিধি সিদ্ধান্ত গ্ৰহণ কৰিব সেই সময়তে আমি ছাত্ৰ সন্থাৰ কৰ্মীসকল ওলাই আহি চৰকাৰী ভাষাবিধি চক্ৰ আমি ষড়যন্ত্ৰ আমি নাশ কৰি পেলাম। আজি প্ৰতিমূৰ্তি দাহ কৰিছোঁ। এই সংগ্ৰামথলীৰ পৰা এই প্ৰতিমূৰ্তি দাহ থলীৰ পৰা আমি এটা কথা অনুষ্ঠেয় কৰিবলৈ কৈ দিব বিচাৰিছোঁ। আপুনি যদি অকণমান যদি দেহত আপোনাৰ লাজ আছে, অকণমান যদি আপোনাৰ নাকত লাজ আছে, যদি আপোনাৰ গাত অসমৰ তেজ আছে, লাচিতৰ তেজ আছে, তেতিয়াহ'লে আপুনি কৈ দিয়ক এইখন দিল্লী চৰকাৰক যে বেলেগত যি কৰে কৰক, কিন্তু অসমত অসমীয়া ভাষা সুৰক্ষিত হ'ব লাগিব, অসমত অসমীয়া মাতৃভাষা সুৰক্ষিত হ'ব লাগিব, অসমত থলুৱা জাতি জনগোষ্ঠীসমূহৰ যিসমূহ থলুৱা ভাষা আছে এই ভাষাসমূহ সুৰক্ষিত হ'ব লাগিব। কিন্তু অসম চৰকাৰে কৰিছে কি, কেন্দ্ৰীয় চৰকাৰে কৈছে মেডিকেল ইঞ্জিনিয়াৰিং বিভাগত ইংৰাজী ভাষাটো মাতৃভাষা সুৰক্ষিত হ'ব লাগে, কিন্তু সেই সময়তে অসমত কি কৰিছে এইখন চৰকাৰে দিল্লী প্ৰদৰ্শনকাৰী এইখন চৰকাৰে অসমত অসমীয়া ভাষাটো পানে মৰা ভাবুকি তেওঁলোকে সৃষ্টি কৰি আহিছে। তেওঁলোকে ইংৰাজী ভাষা ষষ্ঠ শ্ৰেণীৰ পৰা তেওঁলোকে অংক বিজ্ঞান ইংৰাজী পঢ়াৰ ব্যৱস্থা কৰিছে আৰু কিতাপ চপা কৰি তেওঁলোকে বিলাইছে। আমি কৈছোঁ কোনো কাৰণে মানি নলওঁ এই কথা, আমি কোনো কাৰণে মানি লওঁ যে অসমত অসমীয়া ভাষা প্ৰতি ষড়যন্ত্ৰ নামি আহিব আৰু ছাত্ৰ সন্থাৰ কৰ্মী ৰখি থাকিব, কোনো কাৰণে হ'ব নোৱাৰে। অসমৰ ৰাইজ ৰখি থাকিব, কোনো কাৰণে হ'ব নোৱাৰে। এই কাৰ্যসূচী আমাৰ সংগ্ৰাম চলি লাগিব। আমাৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ইয়াৰ পিছত আমাৰ অনশন আছে। আমাৰ কাৰণে স্পষ্ট, যেতিয়ালৈকে অসম চৰকাৰে এই কথা মানি নলয় যে অসমত অসমীয়া ভাষা চিৰদিনৰ কাৰণে সুৰক্ষিত হ'ব লাগিব, ইংৰাজী ভাষা তেওঁলোকে যি ষষ্ঠ শ্ৰেণীৰ পৰা অংক বিজ্ঞান পঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সিদ্ধান্ত তেওঁলোকে যেতিয়ালৈকে পৰিহাৰ নকৰিব আমাৰ আন্দোলন চলি থাকিব। দেহ দিম, প্ৰাণ দিম, তেজ দিম, কিন্তু প্ৰাণৰ প্ৰাণ অসমীয়া ভাষাটোৰ সংকট নামি আহিব সেই কথা ছাত্ৰ সন্থাই কেতিয়াও মানি নলয় আৰু সেই কথা সদৌ মৰিগাঁও জিলাৰ ছাত্ৰ সন্থাই কেতিয়াও মানি নলয়, অসমবাসী ৰাইজে কেতিয়াও মানি নলয়। আন্দোলন তীব্ৰত হৈছে, তীব্ৰত হ'ব। অনাগত দিনত ইয়াতকৈ জংগী আন্দোলন কাৰ্যসূচী হ'ব, কিন্তু কোনো কাৰণতে অসমীয়া ভাষাৰ সংকট নামি আহিব সেই কথা ছাত্ৰ সন্থাই মানি নলয়। আৰু অনুষ্ঠেয় শিক্ষামন্ত্ৰী পুতলা শিক্ষামন্ত্ৰী অনুষ্ঠান কৰিবলৈ আমাৰ পোনপটীয়া তেওঁলোকৰ দাবী, আপুনি অনতিপলমে অসম চৰকাৰ মুখ্যমন্ত্ৰীক কৈ দিয়ক যে কোনো কাৰণতে অসমত অসমীয়া ভাষালৈ সংশয় নামি আহিব সেই কথা কোনো কাৰণে মানি লোৱা নহ'ব। অংক বিজ্ঞান ইংৰাজী ভাষা পঢ়োৱাটো কোনো কাৰণে মানি লোৱা নহ'ব। আজি সদৌ অসম ছাত্ৰ সন্থা আহ্বান মৰ্মে আমি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই শিক্ষামন্ত্ৰীৰ অনুষ্ঠেয় পুতলা শিক্ষামন্ত্ৰীৰ অনুষ্ঠেয় আমি প্ৰতিমূৰ্তি দাহ কাৰ্য ৰূপায়িত কৰিছোঁ। আমাৰ এটা স্পষ্ট যি অসম চৰকাৰে যি সময়তে ভাষাবিধি সিদ্ধান্ত গ্ৰহণ কৰিব সেই সময়তে আমি ছাত্ৰ সন্থাৰ কৰ্মীসকল ওলাই আহি চৰকাৰী ভাষাবিধি চক্ৰ আমি ষড়যন্ত্ৰ আমি নাশ কৰি পেলাম। আজি প্ৰতিমূৰ্তি দাহ কৰিছোঁ। এই সংগ্ৰামথলীৰ পৰা এই প্ৰতিমূৰ্তি দাহ থলীৰ পৰা আমি এটা কথা অনুষ্ঠেয় কৰিবলৈ কৈ দিব বিচাৰিছোঁ। আপুনি যদি অকণমান যদি দেহত আপোনাৰ লাজ আছে, অকণমান যদি আপোনাৰ নাকত লাজ আছে, যদি আপোনাৰ গাত অসমৰ তেজ আছে, লাচিতৰ তেজ আছে, তেতিয়াহ'লে আপুনি কৈ দিয়ক এইখন দিল্লী চৰকাৰক যে বেলেগত যি কৰে কৰক, কিন্তু অসমত অসমীয়া ভাষা সুৰক্ষিত হ'ব লাগিব, অসমত অসমীয়া মাতৃভাষা সুৰক্ষিত হ'ব লাগিব, অসমত থলুৱা জাতি জনগোষ্ঠীসমূহৰ যিসমূহ থলুৱা ভাষা আছে এই ভাষাসমূহ সুৰক্ষিত হ'ব লাগিব। কিন্তু অসম চৰকাৰে কৰিছে কি, কেন্দ্ৰীয় চৰকাৰে কৈছে মেডিকেল ইঞ্জিনিয়াৰিং বিভাগত ইংৰাজী ভাষাটো মাতৃভাষা সুৰক্ষিত হ'ব লাগে, কিন্তু সেই সময়তে অসমত কি কৰিছে এইখন চৰকাৰে দিল্লী প্ৰদৰ্শনকাৰী এইখন চৰকাৰে অসমত অসমীয়া ভাষাটো পানে মৰা ভাবুকি তেওঁলোকে সৃষ্টি কৰি আহিছে। তেওঁলোকে ইংৰাজী ভাষা ষষ্ঠ শ্ৰেণীৰ পৰা তেওঁলোকে অংক বিজ্ঞান ইংৰাজী পঢ়াৰ ব্যৱস্থা কৰিছে আৰু কিতাপ চপা কৰি তেওঁলোকে বিলাইছে। আমি কৈছোঁ কোনো কাৰণে মানি নলওঁ এই কথা, আমি কোনো কাৰণে মানি লওঁ যে অসমত অসমীয়া ভাষা প্ৰতি ষড়যন্ত্ৰ নামি আহিব আৰু ছাত্ৰ সন্থাৰ কৰ্মী ৰখি থাকিব, কোনো কাৰণে হ'ব নোৱাৰে। অসমৰ ৰাইজ ৰখি থাকিব, কোনো কাৰণে হ'ব নোৱাৰে। এই কাৰ্যসূচী আমাৰ সংগ্ৰাম চলি লাগিব। আমাৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ইয়াৰ পিছত আমাৰ অনশন আছে। আমাৰ কাৰণে স্পষ্ট, যেতিয়ালৈকে অসম চৰকাৰে এই কথা মানি নলয় যে অসমত অসমীয়া ভাষা চিৰদিনৰ কাৰণে সুৰক্ষিত হ'ব লাগিব, ইংৰাজী ভাষা তেওঁলোকে যি ষষ্ঠ শ্ৰেণীৰ পৰা অংক বিজ্ঞান পঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সিদ্ধান্ত তেওঁলোকে যেতিয়ালৈকে পৰিহাৰ নকৰিব আমাৰ আন্দোলন চলি থাকিব। দেহ দিম, প্ৰাণ দিম, তেজ দিম, কিন্তু প্ৰাণৰ প্ৰাণ অসমীয়া ভাষাটোৰ সংকট নামি আহিব সেই কথা ছাত্ৰ সন্থাই কেতিয়াও মানি নলয় আৰু সেই কথা সদৌ মৰিগাঁও জিলাৰ ছাত্ৰ সন্থাই কেতিয়াও মানি নলয়, অসমবাসী ৰাইজে কেতিয়াও মানি নলয়। আন্দোলন তীব্ৰত হৈছে, তীব্ৰত হ'ব। অনাগত দিনত ইয়াতকৈ জংগী আন্দোলন কাৰ্যসূচী হ'ব, কিন্তু কোনো কাৰণতে অসমীয়া ভাষালৈ সংকট নামি আহিব সেই কথা ছাত্ৰ সন্থাই মানি নলয়। আৰু অনুষ্ঠেয় শিক্ষামন্ত্ৰী পুতলা শিক্ষামন্ত্ৰী অনুষ্ঠান কৰিবলৈ আমাৰ পোনপটীয়া তেওঁলোকৰ দাবী, আপুনি অনতিপলমে অসম চৰকাৰ মুখ্যমন্ত্ৰীক কৈ দিয়ক যে কোনো কাৰণতে অসমত অসমীয়া ভাষালৈ সংশয় নামি আহিব সেই কথা কোনো কাৰণে মানি লোৱা নহ'ব। অংক বিজ্ঞান ইংৰাজী ভাষা পঢ়োৱাটো কোনো কাৰণে মানি লোৱা নহ'ব।